ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, উন্নতিৰে ভৰা হওক তাৰে কামনা ৰাখিছোঁ। প্ৰত্যেকটো ক্ষণ অগ্ৰগতিৰ ক্ষণ হওক আৰু প্ৰাপ্তিৰ ক্ষণ হওক, এয়াই প্ৰাৰ্থনা মা ভগৱতীৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছোঁ। সকলোৰে যাতে সমৃদ্ধি হয়, অগ্ৰগতি আহে তাৰে কামনা ভগৱানৰ শ্ৰীচৰণত। বুধ গ্ৰহ উদয় হ'ব আৰু মংগল গ্ৰহৰ চলিব মাৰ্গী চাল। মংগল গ্ৰহৰ মাৰ্গী চাল হোৱাৰ লগে লগেই বহুতো সম্ভাৱনা, বহুতো অগ্ৰগতিৰ সম্ভাৱনা, উন্নতিৰ সম্ভাৱনা দেখা গৈছে বহুকেইটা ৰাশিৰ বাবে। মংগল গ্ৰহ মাৰ্গী অৱস্থাত অহাৰ বাবেই, বুধ গ্ৰহ উদয় হোৱাৰ বাবেই বহুকেইটা ৰাশিত পৰিব ভিন্ন প্ৰকাৰে প্ৰভাৱ। সেয়া প্ৰভাৱ অগ্ৰগতিৰে ভৰা হ'ব, বহুকেইটা ৰাশিৰ উন্নতিৰে ভৰা হ'ব, বহুকেইটা ৰাশিৰ সমৃদ্ধি আহিব বুলিও কোৱা হৈছে। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে বহুকেইটা ৰাশিৰ ওপৰত। মংগল গ্ৰহ মাৰ্গী অৱস্থান আৰু বুধ গ্ৰহৰ উদয়ৰ বাবেই সকলো ৰাশিতেই প্ৰভাৱ পৰিব। সকলো ৰাশিতে ইয়াৰ প্ৰভাৱ দেখা যাব কম বেছি পৰিমাণে। তাৰ মাজতে আমি ভাগ্যশালী ৰাশিৰ কথাও নিশ্চয়কৈ আপোনালোকক জনাম। এতিয়া কথা হৈছে বিশেষ কথা, মংগল গ্ৰহ মাৰ্গী, বুধ গ্ৰহ মাৰ্গী, এনেধৰণৰ কথাসমূহ আমি কৈ থাকোঁ। আপোনালোকে নিশ্চয়কৈ বুজি পায় নে নাপায় সেয়া হয়তো নাজানো, তথাপিতো যিখিনি পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰোঁ। 12টা বৰ্ষ অতিক্ৰম কৰা এই জ্যোতিষশাস্ত্ৰৰ যি চৰ্চা, এই চৰ্চাৰ জৰিয়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ গোটেইখিনি কথা। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী গ্ৰহসকলে নিজৰ নিজৰ স্থান পৰিৱৰ্তন কৰে, দৃষ্টি পৰিৱৰ্তন কৰে। কেতিয়াবা যদি মাৰ্গী অৱস্থাত যায়, কেতিয়াবা বক্ৰ অৱস্থাতো যায়। বক্ৰ অৱস্থাত অৰ্থাৎ ওলোটা গতিটো কেতিয়াবা গতি কৰে গ্ৰহসমূহে। উদিত গ্ৰহ আৰু মাৰ্গী গ্ৰহৰ অৱস্থানে বহু সময়ত বহু ৰাশিৰ জাতক জাতিকাক দি আহিছে বিভিন্ন প্ৰকাৰৰ প্ৰভাৱ, বিভিন্ন প্ৰকাৰৰ ফলাফল। এই ফলাফল বিশেষভাৱে 24 ফেব্ৰুৱাৰীত মাৰ্গী হৈছে মংগল গ্ৰহ। মংগল গ্ৰহসকলৰ সেনাপতি বুলিও কোৱা হয়। মংগল গ্ৰহ মাৰ্গী অৱস্থাত থকাৰ বাবে বিশেষ ফলাফল বহুকেইটা ৰাশি লাভ কৰিব। আৰু ৰাজকুমাৰ বুধ গ্ৰহসকলৰ ৰাজকুমাৰ বুধ গ্ৰহ উদিত হ'ব বিশেষভাৱে 2025 বৰ্ষৰ 2 এপ্ৰিল তাৰিখত। 2 এপ্ৰিল তাৰিখত উদয় হোৱা বুধ গ্ৰহ বহু ৰাশিৰ জাতক জাতিকাই এই বুধ গ্ৰহৰ শুভ ফলত লাভৱান্বিত হ'ব পাৰিব, অগ্ৰগতিৰে ভৰা হ'ব তেওঁলোকৰ জীৱন। মহাশিৱৰাত্ৰি পাৰ হৈ গৈছে। মহাশিৱৰাত্ৰি আপোনালোকৰ নিশ্চয়কৈ ভালে কুশলে পাৰ হৈছে। মহাদেৱৰ ওচৰত আপোনালোকে নিশ্চয়কৈ প্ৰাৰ্থনা অজস্ৰ প্ৰণিপাত কৰিছে যাতে সৰ্বাংগ সুন্দৰ হয়। মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই যি ভাগ্যফলৰ কথা উল্লেখ কৰিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ চাইছে। আজি বিশেষ যি ভিডিঅ' প্ৰস্তুত কৰা হৈছে, ইয়াৰ পূৰ্বৰ ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ এনেধৰণে ভাইৰেল অৱস্থাত লৈ গৈছে, তাৰ কাৰণেও আমি আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেতিয়াবা ভিডিঅ' প্ৰস্তুত কৰিবলৈ মন নাযায়, কেতিয়াবা এনেধৰণৰ পৰিস্থিতি আহে, যি পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ সময়ত, এতিয়া মই আজিৰ দিনটোৰ কথা কৈ আছোঁ, আজি মহাশিৱৰাত্ৰিৰ পাছৰ দিন 4টা প্ৰহৰ পৰ্যন্ত বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰাৰ পাছত, ৰাতিটো উজাগৰে থকাৰ পাছত, অনাহাৰে থকাৰ পাছত আকৌ মই এতিয়া বহি আছোঁ বৰ্তমান খৈৰাবাৰী স্থিত আমাৰ কাৰ্যালয়ত। এই কাৰ্যালয়ত বহুতো ব্যক্তিৰ সমাগম হয় আৰু বহুতো ব্যক্তি আমাৰ ওচৰত আহে। গতিকে কোনো ব্যক্তি যাতে নিৰাশ হ'ব নালাগে তাৰ বাবেই সময় দিবলৈ চেষ্টা কৰোঁ যেতিয়াই পাৰোঁ। আপোনালোকৰ বিশেষভাৱে আপোনালোকৰ যদি জন্মকুণ্ডলী চাব প্ৰয়োজন হয়, যিমান পাৰে আপোনালোকে অনলাইন যোগে কৰিব চেষ্টা কৰিব। পোনপটীয়াকৈ সাক্ষাৎ ল'বলৈ হ'লে বহুতো সময়ৰ প্ৰয়োজন হয় বা কেতিয়াবা মই সময় দিবলৈও টান হৈ যায়। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, স্ক্ৰীণত দেখা নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব। নিম্নতম খৰচৰ বিনিময়ত অনলাইনতে চাই ল'ব পাৰিব আৰু আপোনালোকৰ গ্ৰহৰ প্ৰতিকাৰ, ৰত্ন ইত্যাদি আপোনালোকে কুৰিয়াৰ যোগেৰে পঠোৱাৰ ব্যৱস্থা আমাৰ আছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনাৰ প্ৰতিকাৰ ব্যৱস্থাও আপোনাৰ ঘৰত পাবগৈ। গোটেইখিনি কথা আপোনালোকে জানি ল'ব পাৰিব। বৃষভ ৰাশি প্ৰথম ভাগ্যশালী ৰাশিৰ তালিকাত 1 নম্বৰত আছে বুলি কোৱা হৈছে। 1 নম্বৰত বৃষ ৰাশিৰ জাতক জাতিকাসকল ভাগ্যশালীৰ তালিকাত আছে। বুধ গ্ৰহ উদিত হোৱা আৰু মংগল গ্ৰহৰ মাৰ্গী অৱস্থানে বৃষ ৰাশিৰ বহুতো প্ৰকাৰে লাভৰ মুখ দেখুৱাব বুলি কোৱা হৈছে। বুধ গ্ৰহ মাৰ্গী অৱস্থা হোৱাৰ লগে লগে বিশেষভাৱে শুভ মংগলময় ফলাফল দেখা গৈছে। মংগল গ্ৰহ মাৰ্গী, বুধ গ্ৰহ উদয়, এনে ক্ষেত্ৰত বহুতো ভাল ফলাফল পাব বৃষভ ৰাশিৰ জাতক জাতিকাসকলে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ
ৰৈ থকা কৰ্ম আপোনালোকৰ যথেষ্ট ভাল ফলাফল আহিব বুলি কোৱা হৈছে ৰৈ থকা কৰ্ম আপোনালোকৰ সিদ্ধ হ'ব জীৱনত আহিব সুখ আনন্দ আৰু নতুন নতুন ধন লাভৰ সম্ভাৱনা বৃদ্ধি পাব বুলি কোৱা হৈছে ইনকামৰ উৎস আপোনালোকৰ আহিব অৰ্থনৈতিক ক্ষেত্ৰত আকস্মিক ধন লাভৰ যোগো দেখা গৈছে বিনিয়োগৰ ক্ষেত্ৰৰ পৰা আহিব ভাল খবৰ যিসকলে বিনিয়োগত জড়িত হৈ আছে মিথুন ৰাশি অন্য এক ভাগ্যশালী ৰাশি মিথুন ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ভাৱত উদিত হ'ব বুধ গ্ৰহ কৰ্মৰ ভাৱত উদিত হোৱাৰ লগে লগে আপোনালোকৰ যথেষ্ট উন্নতিৰ যোগ দেখা গৈছে মংগল গ্ৰহ আপোনাৰ ৰাশিৰ লগ্ন ভাৱত মাৰ্গী হ'ব যাৰ বাবে এই সময় বিভিন্ন প্ৰকাৰৰ পৰাক্ৰম সাহস বৃদ্ধি উন্নতিৰ পথ আপোনালোকৰ বাবে প্ৰশস্ত কৰিব যিহেতু মংগল গ্ৰহৰ শুভ দৃষ্টি আছে মংগল গ্ৰহ আৰু বুধ গ্ৰহৰ শুভ দৃষ্টিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ধন লাভ বিভিন্ন প্ৰকাৰৰ সুখ আনন্দ আহিব বুলি কোৱা হৈছে ইনকামৰ নতুন নতুন উৎস পাব আপোনাৰ সন্মুখত বিভিন্ন প্ৰকাৰৰ ৰাস্তা খোল খাব যি ৰাস্তাৰ পৰা আপোনালোকে উন্নতি কৰিব পাৰিব অৰ্থনৈতিক সংকট মোচনৰ দিশে অগ্ৰসৰ হ'ব আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী অৰ্থনৈতিক সংকট নোহোৱা হ'ব বুলি কোৱা হৈছে যিবিলাক ধাৰ আছে আপোনালোকৰ ঋণ আছে লোন আছে ইত্যাদি মাফ হোৱাৰ সম্ভাৱনাও দেখা গৈছে আপোনালোকে অতি সোনকালে এইবিলাক নাশ কৰিব পাৰিব ধাৰ ঋণ লোন ইত্যাদি পৰিশোধ কৰিব পাৰিব চাকৰি কৰি থকা ব্যক্তিসকলৰ পদোন্নতি চাকৰি বিচাৰি থকা সকলৰ বাবে আছে ভাল খবৰ ধনুৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহৰ কৃপা দৃষ্টিত ধনুৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতি দেখা গৈছে ধনুৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ উন্নতি আহিব বিশেষভাৱে আপোনালোকৰ ৰাশিৰ চতুৰ্থ ঘৰত উদিত হ'ব বুধ গ্ৰহ মংগল গ্ৰহ আপোনাৰ জন্মকুণ্ডলীৰ সপ্তম ভাগত আছে গতিকে ভৌতিক সুখ লাভ কৰিব পাৰিব প্ৰেম জীৱনত আপোনালোকৰ ভাল ফলাফল পাৰিবাৰিক জীৱনত ভাল ফলাফল পাব নতুন সম্পৰ্কৰ অংশগ্ৰহণ হ'ব পাৰে এই সময়ত যান বাহন ক্ৰয় মাটি ক্ৰয় ভূমি ইত্যাদি ক্ৰয় বিভিন্ন প্ৰকাৰে গৃহ নিৰ্মাণ ইত্যাদি শুভ কৰ্মৰ বাবে আপোনালোকৰ ভাল বুলি কোৱা হৈছে নতুন নতুন সম্পৰ্ক নতুন নতুন ব্যৱস্থা নতুন নতুন বিভিন্ন প্ৰকাৰৰ ৰাস্তা আপোনালোকৰ বাবে প্ৰশস্ত হ'ব ইনকামৰ বাবে চাকৰি প্ৰাপ্তিৰ বাবে ভাল ধনু ৰাশি মিথুন ৰাশি বৃষ ৰাশি এই তিনিটা ৰাশিৰ চাকৰি পোৱাৰ সম্ভাৱনাও বহুতো পৰিমাণে বাঢ়িছে বুলি কোৱা হৈছে যদিহে জন্মকুণ্ডলীত আপোনালোকৰ বুধ আৰু মংগল গ্ৰহ ভাল দৃষ্টিত আছে গতিকে শুভ হওক মংগলময় হওক সকলোৰে অজস্ৰ উন্নতি হওক তাৰে কামনা ৰাখিছোঁ আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰসকল সকলোকে ধন্যবাদ কৃতজ্ঞতা আপোনালোকে যে মিলিয়নছত আমাক ভিউজ দিছে আমাৰ এই ভিডিঅ'সমূহ দৰ্শন কৰি পেলাই যি ছাবস্ক্ৰাইব কৰিছে সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ মৰম আদৰ আশীৰ্বাদৰ বাবে আমি এইখিনি স্থানত আজি অগ্ৰসৰ হ'ব পাৰিছোঁ আপোনালোকৰ মৰম আদৰ অবিহনে নিশ্চয়কৈ সেয়া সম্ভৱ নহয় সেয়েহে আপোনাৰ জন্মকুণ্ডলী চাবৰ বাবে যোগাযোগ কৰিব পাৰে স্ক্ৰীনত দিয়া নম্বৰত বিভিন্ন প্ৰকাৰৰ সা সুবিধা উপলব্ধ হ'ব সকলো প্ৰকাৰৰ জ্যোতিষীয় সুবিধা ল'ব পাৰিব ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ